কিন্তু 2018 চনৰ এক্টৰ পিছত যিখিনি টিচিং ষ্টাফ তেওঁলোকক অধিকাংশ টিউটৰ কৰি দিয়া হ'ল আৰু নন টিচিং ষ্টাফক তেওঁলোকক এটা ফিক্স যেটো কোৱালিফিকেশ্যন তেওঁলোকৰ ক্ৰাইটেৰিয়া সম্পূৰ্ণ ঠিকে আছে কিন্তু তেওঁলোকক অন্যান্য বিভাগৰ কৰ্মচাৰীৰ সমান তেওঁলোকক মৰ্যাদাটো দিয়া হোৱা নাই এই ক্ষেত্ৰত আমি গম পাইছিলোঁ কালিও যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে এইবাৰ আকৌ কিবা এমেণ্ডমেণ্ট আনিব বুলি কৈছিলে আমিও বহুদিন ধৰি এইটো অপেক্ষা কৰি আছিলোঁ টিউটৰ বনাই ৰখা হৈছে আৰু নন টিচিং ষ্টাফে বহুতে কিন্তু এতিয়ালৈকে এই আইনৰ আওতাত পৰা নাই কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল 2013ত যিবিলাক প্ৰভিঞ্চিয়েল হৈছিল আৰু 2021ত হৈছিল একেই ক্ৰাইটেৰিয়াৰ একে কেটেগৰী স্কুলবিলাক ডেন্সাৰ একে সময়তে কৰা তেওঁলোক একে নিয়মত ৰিকগনাইজ হোৱা তেওঁলোকৰ কোৱালিফিকেশ্যন গোটেইখিনি ছেম কিন্তু তেওঁলোক হৈ গ'ল ৰেগুলাৰ তেওঁলোক হৈ গ'ল টিউটৰ আৰু তেওঁলোক হৈ গ'ল ৰেগুলাৰ যিখিনি নন টিচিং ষ্টাফ আৰু বাকী পিছৰখিনি নহ'ল এই কথাটো কিন্তু বহুত তেওঁলোকে ঘূৰি থাকে বিভিন্নজনক কয় আন্দোলন কৰি থাকে কিন্তু এই যে বৈষম্যটো হৈ গ'ল এটা আমি ভাবো যে যদি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে এবাৰ এমেণ্ডমেণ্টটো আনিব এবাৰ যদি এমেণ্ডমেণ্ট আনি এই সমস্যাটো চিৰতৰে সমাধান কৰি দিয়ক ইয়াৰ পিছত যাতে অসম বিধানসভাৰ মজিয়াত এই বিষয়টো আৰু উত্থাপন কৰিব লগা নহয় আমি ন্যাশনাল কাউন্সিল অফ টিচাৰ এডুকেশ্যন এনচিটিৰ নৰ্মছ মানি আমি এই শিক্ষক আৰু টিচাৰ আৰু টিউটৰৰ ব্যৱস্থা আমি কৰিছিলোঁ 2017 চনৰ যিখন প্ৰাধিকৰণ আইন সেই আইনখন যদি ভালকে পঢ়ি চায় তেতিয়া দেখিব তাৰ মূল কথাটো বিদ্যালয় প্ৰাধিকৰণ নাছিল তাৰ মূল কথাটো আছিল বিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলৰ সেৱাৰ প্ৰাধিকৰণ কিন্তু তাত এই ব্যৱস্থাও আছিল যে কৰবাত যদি প্ৰয়োজন হয় বিদ্যালয়ৰ যদি আন্তঃগাঁথনি ভাল বিদ্যালয়ত যদি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে তেনেহলে তাক সেলফ বেস স্কুল হিচাপে কৰাৰ ব্যৱস্থা আইনখনত আছিল কিন্তু প্ৰাধিকৰণ কৰাৰ দিনাখনে যে কিমান বিদ্যালয় সেলফ বেস হ'ব আৰু কিমান বিদ্যালয় তেওঁলোকে বেলেগ বিদ্যালয়ত সামিল হ'ব সেই সংখ্যাটো নিৰূপিত হৈ থকা নাছিল যোৱা বছৰ কেইটাত আমি দীঘলীয়া এক্সাৰসাইজ কৰি আমি এটা পৰিসমাপ্তিলৈ আহিছোঁ যে আমাৰ ইমানখন বিদ্যালয় এটা সেলফ বেস হিচাপে বিদ্যালয়সমূহ থাকি যাব আৰু বাকি বিদ্যালয়সমূহ অন্য বিদ্যালয়ৰ লগত সামিল হ'ব এতিয়া পদসমূহ ৰিটেনশ্যনৰ প্ৰয়োজন হ'ব নহয় পদসমূহ পাৰ্সোনেল পোষ্ট হিচাপে তাৰ ৰিটায়াৰমেণ্টৰ লগে লগে সমাপ্তি ঘটিব নে সেই পদসমূহক এটা স্থায়ী ৰিটেনশ্যন দি তাক কেৰি ফৰৱাৰ্ড কৰা হ'ব বা সেই তাত যেতিয়া এজন ব্যক্তি তেওঁ যেতিয়া অৱসৰ গ্ৰহণ কৰিব তাৰ বিপৰীতে আকৌ নতুনকৈ নিযুক্তি কৰা হ'ব নে নহ'ব এই সিদ্ধান্তটো ল'বৰ কাৰণে প্ৰথম আমাক এই তথ্যটো দৰকাৰ যে কিমানখন বিদ্যালয় সেলফ বেস হ'ল আৰু কিমানখন বিদ্যালয় বেলেগ বিদ্যালয়ৰ লগত সামিলকৰণ কৰা হ'ল এই ডাটাখিনিৰ ক্ষেত্ৰত আমি এটা সমাপ্তিলৈ আহিছোঁ আৰু এটা সিদ্ধান্ত ল'ব পৰা পৰ্যায়ত আমি উপনীত হৈছোঁ উপযুক্ত সময়ত আমি নিশ্চিতভাৱে সিদ্ধান্ত আমি গ্ৰহণ কৰিম 2021 চনৰ আইনখনৰ যিসকল আওতাৰ ভিতৰলৈ নাহিল কিন্তু তেওঁলোকে ভাবে যে তেওঁলোকৰ যুক্তিযুক্ততা আছে এনে বহু সংগঠন ব্যক্তিৰ আবেদন নিবেদন আমি যোৱা সময়খিনিত আমি পাইছোঁ আৰু এই পোৱা আবেদন নিবেদনখিনিৰ ভিত্তিত কেবিনেটে এখন উপসমিতি গঠন কৰি দিছে যে এই আবেদন নিবেদনখিনি পৰীক্ষা কৰা আৰু কোনো সংশোধনীৰ প্ৰয়োজনীয়তা আছে নেকি এইটো বিবেচনা কৰাৰ কাৰণে যোৱাকালিও কেবিনেট উপসমিতি য'ত আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তাত সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে যোৱাকালিও কেবিনেট উপসমিতিয়ে তন্নকৈ দফা দফাকৈ আমি বস্তুবিলাক পৰ্যালোচনা কৰি চাইছোঁ আৰু মই আশা ৰাখোঁ যে কেবিনেট উপসমিতিয়ে খুব সোনকালে এটা ৰিপৰ্ট দিব মাননীয় বিধায়কসকলক মই আশ্বস্ত হ'বলৈ অনুৰোধ জনাইছোঁ যিহেতু এখন কেবিনেট উপসমিতিয়ে এই বিষয়সমূহ পৰীক্ষা কৰি আছে তেনে আমি জনাইছোঁ আৰু সকলো সমস্যা নীতিৰ আধাৰত প্ৰচলিত ব্যৱস্থাৰ আধাৰত আৰু যি কেন্দ্ৰীয় আমাৰ আইন আছে ৰাইট টু এডুকেশ্যন এক্ট আৰু ন্যাশনাল কাউন্সিল অফ টিচাৰ এডুকেশ্যন এক্ট যি আছে তাৰ আধাৰতে আমাৰ ব্যৱস্থাখিনি আমি গঢ়ি তুলিম মাদ্ৰাছাৰ প্ৰাদেশিকীকৰণৰ কাৰণে অধ্যক্ষ মহোদয় 2011 চনত এখন প্ৰাদেশিকীকৰণ আইন হৈছিল
এই আনচাৰটো দিব দিয়ক। 2011 চনত, ইয়াৰ পাছত ইয়াৰ সংশোধনী হৈছিল 2013 চনত, 2014 চনত। এতেকে 2011 চনৰ আইনৰ অধীনত যিখিনি প্ৰাদেশিকৰণ কৰিব লগা আছিল প্ৰাদেশিকীকৰণ কৰা হ'ল, আৰু প্ৰাদেশিকীকৰণ কৰাৰ পাছত এই মাদ্ৰাছাখিনি সাধাৰণ 2020ৰ পাছত সাধাৰণ বিদ্যালয়লৈ তাক ৰূপান্তৰিতও কৰা হ'ল। এতিয়া 2017 চনত আমাৰ সাধাৰণ বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ আইন আমি সকলোৱে জানো, দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এক্ট 2017 হ'ল। এতিয়া এই 2017ৰ আইনখনৰ আওতাৰ ভিতৰত ভেঞ্চাৰ মাদ্ৰাছাবিলাক ইয়াৰ আওতাৰ ভিতৰত নাহে, আৰু ইয়াৰ লগে লগে আমাৰ সেই সময়তে মাদ্ৰাছা আৰু সংস্কৃত টোল এই দুয়োখন বোৰ্ড ভংগ হ'ল। সংস্কৃত টোলবিলাকো আমি সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিলোঁ। এতেকে আজিৰ তাৰিখত মাদ্ৰাছা আৰু সংস্কৃত টোল তাৰ প্ৰাদেশিকৰণৰ কোনো আইনগত ব্যৱস্থা আমাৰ হাতত নাই। মই পুনৰবাৰ জনাওঁ যে যিখিনি ভেঞ্চাৰ সংস্কৃত টোল আছে বা যিখিনি ভেঞ্চাৰ মাদ্ৰাছা আছে, এইখিনিৰ প্ৰাদেশিকৰণৰ কোনো আইনগত ব্যৱস্থা নাই। বৰ্তমান অসমত আমি সংস্কৃত টোল আৰু মাদ্ৰাছা এই দুয়োটা আমি ৰিপিলিং এক্টৰ জৰিয়তে আমি তাক বাতিল কৰিলোঁ। যিখিনি প্ৰভিন্সিয়েলাইজ হৈ আছিল, প্ৰাদেশিকৃত হৈ আছিল, সেই প্ৰাদেশিকৃত সংস্কৃত টোল আৰু মাদ্ৰাছাক আমি সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিলোঁ। বিষয়টো ইয়াতে সমাপ্ত হৈছে।